11 এপ্ৰিলত অৰুণাচলত অনুষ্ঠিত হ'ব লোকসভাৰ লগতে বিধানসভা নিৰ্বাচন। ইতিমধ্যে অৰুণাচলৰ 2খন লোকসভা আসন আৰু 60খন বিধানসভা আসনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰক্ষেপ কৰিছে প্ৰাৰ্থী। আৰু আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনা মনোনয়ন দাখিল কৰিব প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে। মোদী চৰকাৰ উন্নয়নকে বিজেপিয়ে নিৰ্বাচনী জয়ৰ মূল মন্ত্ৰ কৰি লোৱাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু 6 জনগোষ্ঠীৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতাকে মুখ্য নিৰ্বাচনী ইস্যু হিচাপে লৈ অৱতীৰ্ণ হ'ব কংগ্ৰেছ। আৰু এখন চাওক সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট। হয়, ক'ব লাগিব যে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু অৰুণাচলত ইতিমধ্যে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছে আৰু অৰুণাচলত মুঠ 60খন বিধানসভা আসনৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিজৰ নিজৰ মনোনয়ন পত্ৰ আজি দাখিল কৰিছে। বৰ্তমান মই উপস্থিত আছো অৰুণাচলৰ অৰুণাচল ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ অফিচত মই উপস্থিত আছো আৰু মোৰ লগত উপস্থিত আছে ভাৰপ্ৰাপ্ত তামচি তাহাৰ। মই পুনৰ জানিবলৈ যাম কেনেকুৱা চলিছে আপোনালোকৰ নিৰ্বাচনৰ কাম কাজবিলাক কেনেকৈ চলি আছে? আমাৰতো ইলেকশ্যনটো ভালে চলি আছে। কংগ্ৰেছ পাৰ্টীয়ে আপুনি জানে অৰুণাচলতে কংগ্ৰেছ গভৰ্ণমেণ্টে সদায় চলায়। আচল গভৰ্ণমেণ্টটো আমাৰো হয়। লাষ্ট টাইম বি আমি 42 এছেম্বলি ইলেকশ্যনতে কংগ্ৰেছে জিতিছোঁ। তাৰ পাছতে মাজতে এইটো MLA বিলাকে এইটো কি কৰি পেলাই এইটো গভৰ্ণমেণ্টটো আনকনষ্টিটিউচনেল গভৰ্ণমেণ্ট বনালে। এইবাৰ ইলেকশ্যনতে আমি কংগ্ৰেছ আকৌ ঘূৰি আহিব। আপুনি জানে অৰুণাচলতে 11টা 12টা পৰাতো এইটো বিজেপি কেতিয়াবা নাই আহে। এইবাৰতো নাই দিব। আৰু এনেবি আমাৰ অৰুণাচল ষ্টেটতে বিজেপিটো এই কেতিয়াবা হাফ ডজন বি মেজৰিটি আহি যোৱা নাই। আমাৰ কম হ'লে 36 37টো আমি আহি যাব। আপোনালোকে এইবাৰ চৰকাৰ এককভাৱে গঠন কৰিব পাৰিব? চৰকাৰ চিয়ৰ আহিব। এইটো কাৰণে উদ্বেগজনক বিষয়। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক কেবৰ প্ৰভাৱটো কেনেধৰণে পৰিব ইয়াতে? আৰু কেবৰ ইছ্যু আৰু সেইটো বি ডাঙৰ ইছ্যু। সেইটো কাৰণে আমাৰ ইয়াত যিমান পাব্লিকে ৰাইজে এইটো নিৰ্ণয় লৈছে যে এইটো এইবাৰ আমি কংগ্ৰেছকে ভোট দিব। লোকসভা 2টা সিটটো কংগ্ৰেছক জোটাব। ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ বনাব। তাৰ পাছতে কেব ইছ্যুটো চেণ্টাৰতে নাই উঠাব। আৰু এটা কথা আমি লক্ষ্য কৰিলোঁ, আমি দুদিন ধৰি অৰুণাচলৰ বিভিন্ন প্ৰান্তে ঘূৰিছোঁ। প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু আপোনালোক অলপ পিছ পৰি থকা যেন লাগিলে। প্ৰচাৰ কমি আছে নেকি আপোনালোকৰ? নাই, কেম্পেইনিংটো কমি নহয়। আমাৰ এতিয়া ইলেকশ্যন কমিশ্যনাৰে এইটো কিবা পোষ্টাৰ এইটো বেনাৰ এইটো ৰেষ্ট্ৰিকশ্যন কৰিলে। সেইটো কাৰণে ঘৰে ঘৰে কেম্পিংটো চলি আছে ভিতৰে। এইটো ইছ্যুটো বহুত আছে। কেব ইছ্যু, PRC ইছ্যু, আপোনাৰ এইটো GST ইছ্যু। ৰাহুল গান্ধীয়ে 19 তাৰিখতে ক'লে আমি গভৰ্ণমেণ্ট আহিলে GST কমাই দিম। নহয় জানো? এইটো পাব্লিকে শুনিলে, বিজনেছমেন মানুহে শুনিলে, দোকানদাৰে শুনিলে। এইটো কাৰণে কংগ্ৰেছ ভোটটো ইয়াতে ইটানগৰতে ভাল হ'ব। এই 3টা পাপম পাৰেতে আমি 3টা